গোৱালপাৰাৰ কৰাইখোৱাত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ সভাৰ লগতে ইফতাৰ পাৰ্টি। গোৱালপাৰাৰ কৰাইখোৱাত কংগ্ৰেছ দলৰ এখন গুৰুত্বপূৰ্ণ সভাৰ লগতে ইফতাৰ পাৰ্টি অনুষ্ঠিত হয়। পবিত্ৰ ৰমজান মাহ উপলক্ষে খৰমুজা ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সমূহীয়া ইফতাৰ পাৰ্টিত কেইবা শতাধিক ৰাইজৰ উপস্থিতিত অসম তথা সমগ্ৰ বিশ্ববাসীৰ বাবে দোৱা ও মুনাজাত কৰা পৰিলক্ষিত হয়। এই সমূহীয়া ইফতাৰ পাৰ্টিত বিধায়ক এ ৰছিদ আলম আৰু বিধায়ক আফতাব উদ্দিন মোল্লাৰ লগতে গোৱালপাৰা জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত কুমাৰ মেধি, জিলা কংগ্ৰেছৰ ভালে সংখ্যক বিষয়ববীয়া উপস্থিত থকা দেখা যায়। আসলে আমাৰ খৰমুজা ব্লক কংগ্ৰেছৰ উদ্যোগত ইফতাৰ পাৰ্টি পাতিছে। সেই ইফতাৰ পাৰ্টিত আমাৰ দুজন বিধায়ক, জিলা কংগ্ৰেছৰ সভাপতি সকলো বিধায়কসকলক মাতিছে। সেই উদ্দেশ্যে একচুৱেলি ইয়াতে আহিছোঁ। একো নাই, ৰোজাৰ দিনত সমূহীয়া যদি ইফতাৰ কৰিলে অলপ পুণ্য হয় বুলি আমাৰ এটা বিশ্বাস আৰু ভাল লাগে। সবচে ভাল লাগিছে যে ইমান মানুহ ইয়াতে সমাগম হ'ব বুলি আমি ভবা নাছিলোঁ। আমাৰ জিলা কংগ্ৰেছতো ইফতাৰ পাৰ্টি দিলে ইমান মানুহ নহয়। আজি যে খৰমুজা ব্লক কংগ্ৰেছে ইমান মানুহ একলগ কৰি যে ইয়াতে ইফতাৰ পাৰ্টিটো পাতিছে, তাৰ কাৰণে তেখেতসকলক মই আন্তৰিক ধন্যবাদ দিছোঁ। বাৰম্বাৰ এজন দলত থাকি বিধায়কে AGP শক্তিশালী, আঞ্চলিক দল শক্তিশালী কৰিব লাগে বুলি ক'লে তেওঁ নিশ্চয় দল বিৰোধী কামত জড়িত। আমাৰ কেণ্ডিডেট ৰকিবুল হুছেইন যে ছ'চিয়েল যিবিলাক এক্টিভিটিছ, সামাজিকবিলাক কাম, সেইটো ৰকিবুল হুছেইনতকৈ বহুত গুণে বেছি বদৰুদ্দিন আজমল চাহাবৰ বোলে। এইবিলাকতো এণ্টিবাডি এক্টিভিটিছত পৰে। গতিকে দলৰ হাইকমাণ্ডে তেওঁক চকেজ কৰিছে, বাকী বিচাৰ হাইকমাণ্ডে কৰিব। শুনিছোঁ তেনেকুৱা, আপুনি যেনেকুৱা শুনিছে আমি শুনিছোঁ UDFত বহুত মানুহ যোগদান কৰিছে। কিন্তু সেই মানুহখিনি কোন সমষ্টিৰ মানুহখিনি? মই জনামতে গোৱালপাৰা পশ্চিম সমষ্টিৰ যিটো যাৰ নেতৃত্বত জইন কৰিছে সেই মানুহজন গুৱাহাটী লোকসভাৰ আৰু যিখিনি মানুহ জইন কৰিছোঁ মই জনামতে বেছিভাগ UDFৰ মানুহ। আৰু যিজন মানুহ নেতৃত্ব সেই মানুহজনো চানমিয়া বুলি মানুহজন তেওঁ UDFৰে আছিল। কেইদিনৰ কাৰণে দলত আহিছে, 1 বছৰত আকৌ তেওঁ গুচি গৈছে। ইয়াতনো আৰু নতুন কথা কি আছে? আমাৰ কেণ্ডিডেট জিকিব বুলি নিশ্চিত, এইটো আমাৰ কথা নহয়তো, এইটো মোৰ কথা নহয়, এইটো ৰাইজৰ পৰা সোধক আপুনি, ৰাইজে কি কয়। ৰাইজে স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছক ভোট দিব। মানে বদৰুদ্দিন আজমল 3 টাৰ্ম দিছে আৰু এতিয়া নিদিয়ে ৰাইজে, বুজি পাইছে? নিদিব মানে তাৰ এণ্টি ইনকামবেঞ্চি হৈছে, 3 বছৰে এখন টাইম হৈছে, ইফতাৰৰ টাইম হৈছে। গোৱালপাৰাৰ পৰা ইকৰামুল হুছেইনৰ ৰিপৰ্ট, DA 365।